এয়া শাওণ মাহ। এই মাহটোত খেতিয়ক পৰিয়ালৰ মানুহবোৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে পথাৰতে ব্যস্ত থাকে। হালুৱাইসকলে হাল বায়, ৰোৱনীসকলে ভূঁই ৰুৱে, ক'ৰবাত পুৰুষ মহিলা একেলগে কঠীয়া তুলিছে। আজিকালি বিজ্ঞান প্ৰযুক্তিৰ অৱদান ট্ৰেক্টৰ পাৱাৰ টিলাৰ খেতিয়কৰ হাতত অহাৰ পিছত আজিকালি গৰুৰে হাল বোৱা খেতিয়ক প্ৰায় দেখা নোপোৱাই হ'ল। অসম মেঘালয় সীমান্তৰ উকিয়ামলৈ যোৱাৰ পথত সন্যাসীপাৰা নামৰ এখন গাৰো জনবসতি প্ৰধান গাঁও পোৱা যায়। গাঁওখনৰ খেতিয়কসকলে বছৰ বছৰ ধৰি এখন বৃহৎ পথাৰত অকল কৰ মাৰিয়েই খেতি বাতি কৰি আহিছে। সচৰাচৰ ঝুম খেতিত কৰ মাৰি খেতি কৰে যদিও খেতি পথাৰত মানে সমভূমিৰ পথাৰত তেনেকৈ কৰ মাৰি খেতি কৰা দেখা নাযায়। গাঁওখনৰ খেতিয়কসকলে কোৱা মতে পথাৰখনত অধিক পৰিমাণৰ বোকা আছে, মানে ঢিলা বোকা আছে, প্ৰায় এককাল হয় এইটো। সেইবাবে পথাৰখনত গৰুৰে হাল বাব নোৱাৰে অথবা ট্ৰেক্টৰ পাৱাৰ টিলাৰ একো নমাব নোৱাৰে। গতিকে তেওঁলোকে বছৰ পিছত বছৰ তেনেকৈ কৰ মাৰিয়ে খেতি কৰিবলগীয়া হৈছে।